আপোনালোকে দেখিছে কোৱাৰ প্ৰয়োজন নাই আচলতে এই পশু চিকিৎসালয়খন যি ধৰণে আজি 10-12 বছৰৰ আগৰ পৰা পৰিত্যক্ত অৱস্থাত আছে। আমি গুমুঠাৰ সেইদিনাখন সূৰ্যোদয় যুৱ সমাজৰ তৰফৰ পৰা আমি এখন স্মাৰক পত্ৰ মাননীয় আমাৰ নাজিৰা সমজিলাৰ আয়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতে আমাক আশ্বাস দিছিলে যে তেখেতে আহি নিজে ঠাইডোখৰ মানে পৰিদৰ্শন কৰি এটা সুব্যৱস্থা কৰিম বুলি তেখেতে কৈছিলে। কিন্তু বৰ্তমান সময়ত বাইদেউক আমি ইয়ালৈ অহাৰ আমাৰ পৰিলক্ষিত হোৱা নাই, কিন্তু আমি আশা ৰাখিছোঁ যে বাইদেউ অতি শীঘ্ৰে তেখেতে কিবা এটা ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ তেখেতৰ। আৰু আমি চৰকাৰৰ যি পশুপালন বিভাগকো আমি এটা আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই আমাৰ যিখন আমাৰ পশু চিকিৎসালয়খনৰ কাৰণে এটা মানে সুব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু যিহেতু গাঁৱৰ মানুহ মানে 80% মানুহেই যিহেতু পশুপালনৰ লগত জড়িত আৰু পশুপালনৰ লগত জড়িত হোৱা হেতুকে আজি ইয়াত যদি এখন ভেটেনেৰি নহয় তেতিয়া মানুহৰ বহুতো মানে সমস্যাৰ সন্মুখীন হয়। আজি গৰু ছাগলী মানে বিলাকৰ যদি আজি এটা মানে বেমাৰ আজাৰো হয় তেতিয়া আমি ডাক্তৰ আঁতৰৰ পৰা মাতিব লগা হয় আৰু ইয়াৰ পৰা বহুত আঁতৰত আচলতে পশু চিকিৎসালয় আছে। হিলাকতি অঞ্চলটোতে আচলতে এইখন আমাৰ হিলাকতি অঞ্চলটোৰ ভিতৰত আচলতে এইখন মানে পশু চিকিৎসালয় হয় আৰু এই পশু চিকিৎসালয়খন নিৰ্মাণ কৰি যদি ইয়াত যদি মানে আমাৰ চিকিৎসকৰ ইয়াত ৰখাৰ ব্যৱস্থা কৰে তেতিয়া ৰাইজসকল নিশ্চয় উপকৃত হ'ব। আৰু আমি এই আপাহতে আমি আমাৰ ডিমৌ সমষ্টিৰ বিধায়ক মাননীয় সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি এটা আহ্বান জনাইছোঁ যে অতি সোনকালেই আমাৰ ৰাইজৰ সুবিধাৰ্থে এই পশু চিকিৎসা কেন্দ্ৰটি নিৰ্মাণ কৰি আৰু ইয়াত এজন চিকিৎসক দি মানে এটা সুব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। অঞ্চলটোত যেতিয়া জীৱ জন্তুৰ বেমাৰ আজাৰ হয় আমি হয়তো ডক্টৰ বাহিৰৰ পৰা মাতি আনিব লাগে, নহয় আমি এখন গাড়ী ভাড়া কৰি আমি জীৱ জন্তু বাহিৰৰ হস্পিটেললৈ দেখুৱাবলৈ লৈ যাব লাগে। আৰু এই সম্পূৰ্ণ ব্যৱস্থাটো এটা ব্যয়বহুল ব্যৱস্থা। সেয়েহে আমি সূৰ্যোদয় যুৱ সমাজৰ তৰফৰ পৰা অসম চৰকাৰলৈ অনুৰোধ কৰিছোঁ যে তেওঁলোকে এই পশু চিকিৎসালয়খন পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰক আৰু তেওঁলোকে ইয়াত এজন ডক্টৰ নিয়োগ কৰি আমাৰ ৰাইজৰ বাবে অকণমান সহায়ৰ হাত যেন আগবঢ়াই ইয়াকে শিৱসাগৰ জিলাৰ অন্তৰ্গত গুমুঠা গাঁৱত অৱস্থিত এই কৃত্ৰিম যি গো প্ৰজনন কেন্দ্ৰ আজি প্ৰায় 10-12টা বছৰ ধৰি আজি জৰাজীৰ্ণ অৱস্থাত অৰ্থাৎ ভূত বাংলালৈ পৰিণত হৈছে। 10-12 বছৰ ধৰি নাই ইয়াত কোনো ডক্টৰ আছে আৰু নাই এই অঞ্চলৰ জীৱ জন্তুৰ ইয়াত চিকিৎসাৰ ব্যৱস্থা আছে। যিহেতু আমি গাঁৱৰ ৰাইজ আচলতে পশুপালন আৰু কৃষি কাৰ্যৰ ওপৰত জড়িত আৰু যেতিয়া আমাৰ এই অঞ্চলত বৃহত্তৰ এই পশু চিকিৎসালয়টো কেৱল গুমুঠাৰ বাবে নহয় সমগ্ৰ পানীবিল, মাউতগাঁও, দৰিকিয়াল, যমুনামুখ এই বৃহত্তৰ এই অঞ্চলটো সামৰি লোৱা একমাত্ৰ পশু চিকিৎসালয়।